দৃষ্টি সোশ্যাল ওয়েলফেয়ার সোসাইটি এনজিঅ'ৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ তামাৰহাট অঞ্চলৰ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বেচৰকাৰী সংস্থাটোৱে। কোকিলাডাঙ্গা হাইস্কুল, কামানডাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কেম্বলপুৰ, ৰংঘপুৰ হাইস্কুল আৰু গ্ৰাহমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একখনকৈ ফুলাম গামোচা আৰু এখনকৈ কিতাপেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰোপৰি নিজে মাছ মাৰি পঢ়া শুনাৰ খৰচ যোগাৰ কৰি ৭৫% নম্বৰ লাভ কৰি শিক্ষাৰ্থীৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১ নং গড়মাৰাৰ চৰগাঁৱৰ বাছিৰুল মন্তৰৰ কিতাপ পত্ৰকে আদি কৰি সম্পূৰ্ণ পঢ়া শুনাৰ খৰচ সংস্থাটোৱে বহন কৰাৰ কথা ঘোষণা কৰিছে। এই কাৰ্যসূচীত শিক্ষক, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু গ্ৰাহমপুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰশ্মিতা শইকীয়া উপস্থিত থাকে। দৃষ্টি সোশ্যাল ৱেলফেয়াৰ সোসাইটি নামৰ বেচৰকাৰী সংস্থাটোৰ এনে কাৰ্যকলাপ সকলোৱে প্ৰশংসা কৰিছে। আজি আমাৰ দৃষ্টি সোশ্যাল ৱেলফেয়াৰ সোসাইটি এনজিঅ'ৰ পৰা এখনি কাৰ্যসূচী হাতত লৈছিলোঁ আমাৰ কেম্বলপুৰ MV স্কুলত। কাৰ্যসূচীখিনি আমাৰ এনেকুৱা আছিল, সদ্য ঘোষিত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনি আমাৰ কোকিলাডাঙ্গা হাইস্কুল, কামাৰডাঙ্গা হায়াৰ ছেকেণ্ডেৰী স্কুল, কেম্বলপুৰ স্কুল, ৰংচপুৰ স্কুল, আমাৰ গ্ৰাহমপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীয়ে আমাৰ এই হাইস্কুলৰ মেট্ৰিকৰ দেউনাখিনি পাৰ কৰিলে, সিহঁতক সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি ইয়াত এখন কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ যিখিনি ষ্টুডেণ্টক আমি ইয়াত ইনভাইট কৰিছিলোঁ, সবখিনি আমাৰ ষ্টুডেণ্ট আহি উপস্থিত হৈছে। অভিভাৱক, অভিভাৱিকাসকলক মাতিছিলোঁ, সেইখিনিও আহিছিল। আমি সিহঁতক আমাৰ তৰফৰ পৰা এখনকৈ ফুলাম গামোচা আৰু আমাৰ সম্বৰ্ধনা এখন যিখিনি কিতাপ আমি সিহঁতক তুলি দিলোঁ। লগতে আমাৰ এই আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ আৰু এটা আমি এটাচ কৰিছিলোঁ কাৰ্যসূচী, যে সিহঁতৰ শৈক্ষিক ভৱিষ্যত, সিহঁতে কোনটো বাটেৰে আগুৱাই গ'লে অনাগত দিনত এটা ভাল নাগৰিক হ'ব পাৰে, সিহঁতৰ লক্ষ্যত সিহঁতে উপনীত হ'ব পাৰে, এইখিনি বক্তব্য আমাৰ আমন্ত্ৰিত অতিথিসকলৰ মাজৰ পৰা ৰাখিছে। অতিথিসকলৰ মাজৰ পৰা আমাৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল, আমাৰ গ্ৰাহমপুৰ হায়াৰ ছেকেণ্ডেৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছিল, আমাৰ গ্ৰাহমপুৰ আউটপোষ্টৰ IC মাননীয়া ৰশ্মিতা শইকীয়া বাইদেউ আছিল, আৰু আমাৰ ইণ্টাৰ এইখনি যিখিনি VDB ছেক্ৰেটাৰী গাঁওবুঢ়াসকলে আমাৰ আজি এইখন কাৰ্যসূচীত যোগদান কৰিছিল। সবলৈ আমি এটা অনুৰোধ জনাওঁ যে হাইস্কুলৰ ৰেজাল্ট হোৱাৰ পিছত বহুতো অভিভাৱক, অভিভাৱিকাখিনি আমি এইখিনিয়ে ভাবোঁ যে ল'ৰা ছোৱালীখিনি এতিয়া যদি মেট্ৰিকৰ দেউনা পাৰ কৰিলে এতিয়ালৈ সিহঁতক আৰু চিন্তা কৰিবলগীয়া নাই বুলি আমি ভাবোঁ। এইটো কেতিয়াও নহয়, কাৰণ বহুতো ষ্টুডেণ্ট আছে হাইস্কুলত ভাল মাৰ্ক লোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত সিহঁতৰ কি হয় যে একচুৱেলি গাৰ্জেনে যিখিনি ভাবি থাকে সেইখিনি ৰেজাল্ট নহয়, যাতে আমি হায়াৰ ছেকেণ্ডেৰীলৈকে প্ৰতিটো ছাত্ৰ ছাত্ৰীক আমি এটা লক্ষ্য আৰু দৃষ্টি দিব পাওঁ। আৰু এই আজিৰ এই কাৰ্যসূচীত আমাৰ এই ইণ্টাৰ যিখিনি আমাৰ গাঁৱৰ পৰা হৈছে, এটা প্ৰত্যন্ত ৰিমোট এৰিয়া আছিল আমাৰ নাম্বাৰ 1 গুৰুমাৰাৰ পৰা এজন ল'ৰা বাছিৰুল মণ্ডল, তেখেতে 75% পাইছিল। তেখেতৰ আৰ্থিক অৱস্থা ইমানেই প্ৰতিকূল যিখিনি আমি কল্পনা কৰিব নোৱাৰোঁ। নিজে মাছ মাৰি নিজৰ পঢ়া শুনাৰ যিখিনি প্ৰাথমিক খৰচ কিন্তু সি যোগাৰ কৰিছিল। সিয়ে আমি যিখিনি জানিলোঁ গোসাইগাঁও ছায়েন্স একাডেমীত সিয়েতো ভৰ্তি হৈছে। তেখেতক আজি আমি হাউচত এটা ঘোষণা কৰিলোঁ, তাৰ কাৰণে যিখিনি কিতাপ পত্ৰ আৰু বাকী যিখিনি খৰচ তাৰ কাৰণে দিব লাগে আমি দৃষ্টি সোশ্যাল ৱেলফেয়াৰ সোসাইটি এনজিঅ'ৰ পৰা দিম বুলি আজি ইয়াত ঘোষণা কৰিলোঁ। আৰু শেষত আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক, যিখিনি ছাত্ৰ ছাত্ৰীখিনি আমি ইয়াত ইনভাইট কৰিব পৰা নাই, চবৰ কাৰণে সোণালী ভৱিষ্যত যাতে আমি এটা কামনা কৰোঁ, সিহঁতে ভাল নাগৰিক হ'ব পাৰে, সিহঁতৰ সপোন যাতে দিঠকত পৰিণত হয়, এইখিনি। যি আমাৰ ইয়াত নিয়াৰ এবাউট 60 ষ্টুডেণ্ট আছিল, 60 ষ্টুডেণ্ট, সবখিনি ষ্টুডেণ্টে আহি আমাৰ ইয়াত আজি এটেণ্ড কৰিছিল। গোলাপগঞ্জৰ পৰা মুস্তাফিজুৰ ৰহমানৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।